কৃষ্ণ হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম তোমাৰ চৰণ সেৱাৰ গোবিন্দ নাজানো একো উপায় যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জোৰাই ৰাম কৰিতে হৰি কৃষ্ণ হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম ৰাম পাৱে পৰি হৰি কৰহু কাতৰি প্ৰাণ ৰাখবি মোৰ পাৱে পৰি হৰি কৰব কাতৰি প্ৰাণ ৰাখবি মোৰ বিষয় বিষেধৰ বিষেজ ৰাজৰ জীৱন নৰহে মোৰ প্ৰাণ ৰাখবি মোৰ অধীৰ ধন জন জীবন যৌবন অধীৰ ধন জন জীবন যৌবন অধীৰ সংসাৰ
রাখবি মোর কমল দল জল চিত্র সংসল কমল দল জল চিত্র সংসল স্থির নুহে তিলয়ে নাহি ভব ভয় ভুগে হরি হরি পরম পদ পরতে প্রাণ রাখবি কহতু শংকৰ এ দুখ সাগৰ পাৰ কৰা ঋষিকেশ তুহু গতি মতি দেহু শ্ৰীপতি তত্ৰ পন্থ উপদেশ প্ৰাণ ৰাখবি মোৰ পাৱে পৰিহৰি কৰহু কাতৰি প্ৰাণ ৰাখবি মোৰ প্ৰাণ ৰাখবি মোৰ। প্ৰথম অধ্যায়ৰ পৰা আৰম্ভ কৰিছোঁ, ভাগত আকৌ আৰম্ভ হৈছে দেই। ইয়াতে আৰম্ভ কৰিলোঁ বুলি ধৰি ল'লোঁ, ইয়াৰ পাছত ক্ৰমান্বয়ে আমাৰ গৈ থাকিব দেই। কৃষ্ণ প্ৰথম অধ্যায় পদ মংগলাচৰণ। আমাৰ গৃহস্থসকল সকলো আছেনে বাৰু? ভাগৱত শুনক দেই। মংগলাচৰণ ঋষি প্ৰশ্ন আৰু ব্যাস নাৰদৰ সংবাদ। জয় জয় কৃষ্ণ কৃপা ময়ম হে স্বৰ যাৰ আজ্ঞাহিৰে বহে ব্ৰহ্মা হৰি হৰ মৎস্য কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ নমো নমো মধুমূৰ ৰিপুম হৰি অন্তযুতময়াতি হুৱৈ যাক স্মৰি এ ৰাম সমস্ত জগত নিচাৰ কজাৰ নাম হেনয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম প্ৰভু ভগৱন্ত ভকতৰ নিধি
হৰি কস্মৰণে আৰম্ভৰ হৌক সিদ্ধি পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কৃষ্ণৰ কিংকৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত যত মুনীন্দ্ৰ মহন্তে সংক্ষেপ কৰিয়া উদ্ধাৰিয়াতাৰ হাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ প্ৰয়াৰ কৃষ্ণ হে বাপ সমস্ত জয় জয়তে আপোনাৰ হবৰ সমস্তজনৰ চৰণত আমি শ্ৰদ্ধাৰ সেৱা নিবেদন জনাইছোঁ। আজি সেৱকীৰ এই পৰম পবিত্ৰ গুৰুগৃহত এভাগী ভাগৱত ঈশ্বৰৰ মুখৰ অমৃতময় বাণী শ্ৰৱণ কৰাৰ মানসেৰে আপোনাসৱক আমন্ত্ৰণ জনাইছিল, আমাকো জনাইছে। আৰু যথাসাধ্যে আজি বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰভাগী আমি সৰ্বপ্ৰথমৰ পৰাই আৰম্ভ কৰিছোঁ। ইতিমধ্যে পৰম পবিত্ৰ ঈশ্বৰমুখী মাহ ভাদ মাহ আহি আছে। আমাৰ সৌভাগ্য দিন বুলি আমি অনুভৱ কৰিছোঁ। আজিৰ পৰাই এই মহাভাগৱতৰ যাত্ৰা পুনৰ আৰম্ভ হ'ব। ইয়াৰ পূৰ্বতে আমি ভাগৱত প্ৰথমৰ পৰা শেষলৈকে সমাপ্তি ঘটোৱা হৈছিল। তাৰ পাছত যিহেতুকে আমি কৃষি কৰ্মত ব্যস্ততাৰ হেতুকে ভাগৱত ভাগে আমি বিৰাম দি ৰখা হৈছিল। পুনৰ আজি এই শুভ দিন শুভ মুহূৰ্তৰ পৰাই ভাগৱতৰ প্ৰথমৰ পৰা আকৌ দ্বাদশ পৰ্যন্ত আমি ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰি যাম বুলি ভগৱন্তৰ চৰণত সেৱাত হৈ স্থিৰ হৈ পুনৰ আমি সংকল্পবদ্ধ হৈছোঁ, যাতে ভগৱন্তৰ অমৃতময় বাণীৰে যাতে আমাৰ সমস্তজনৰ মনৰ যি কলুষিতা, যি মলিনতা দূৰ কৰি এখন নিৰ্মল হৃদয় স্থাপন কৰাই প্ৰভু ভগৱন্তৰ দুখানি চৰণ চিন্তিবলৈ যাতে প্ৰভু ভগৱন্তই সমস্তজনকে কৃপা কৰে। আমি এই ভাগৱতৰ আসনৰ পৰাই প্ৰভু ভগৱন্তৰ চৰণ লক্ষ্য কৰি আমি এই সেৱাভাগী আগবঢ়াইছোঁ, যাতে সমস্তজনক সুমতি প্ৰদান কৰক। প্ৰভু ভগৱন্তৰ হৃদয়ত নিবাস কৰি যাতে প্ৰভু ভগৱন্তৰ অমৃতময় বাণী সকলো হৃদয়তে বাস কৰাই যাতে এই ভৱসংসাৰ তৰি যাব পাৰে। ইয়াৰ লগে লগে এই ভাগৱতৰ প্ৰথমতে আমাৰ কৃপালু শংকৰ গুৰুজনায়ো এভাগী প্ৰাৰ্থনা জনাইছে। সেই প্ৰাৰ্থনাভাগী হ'ল মংগলাচৰণ, অৰ্থাৎ মংগল যুগ আচৰণ। আজি আমি ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ অহাৰ আগতেই এটা কথা আমি লক্ষ্য কৰিব লাগিব, যেতিয়ালৈকে আমাৰ জীৱনৰ আচৰণ বিধিবিলাক মংগলময় নহয় তেতিয়ালৈকে আমি ঈশ্বৰক ভজিব পৰা নাযাব বুলি কৃপালু শংকৰ গুৰুজনাই এই মংগল আচৰণৰ দ্বাৰা বা মংগলাচৰণৰ জৰিয়তে কৈছে। এটা মংগল আচৰণ বুলি ক'লে আমি কি বুজি পাম?